Hello everyone, welcome back to my channel. আজি মই আপোনালোকক টি গাৰ্ডেনত ফুলি থকা এজোপা ফুল ওচৰৰ পৰা দেখুৱাম। মোৰো ফুলজোপা ওচৰৰ পৰা চোৱাৰ ইচ্ছা আছে। সেইবাবে টি গাৰ্ডেনত কাম কৰি থকা দিতি এগৰাকীক ক'লো ফুলজোপা চিঙি আনি দিবলৈ। লৈ মই ঘৰলৈ আহিলোঁ। দূৰৰ পৰা যেনেদৰে সৌন্দৰ্যতা দেখিছিলোঁ, ওচৰতো ইয়াৰ সৌন্দৰ্যতা বেলেগ। এইযোৰ ফুল নহয় কিন্তু গুটিহে হয়। মোৰ ওচৰত এটা বেটৰ বাস্কেট আছিল। এই বেটৰ বাস্কেটটোতে মই আজি পট এটা ভৰাই ল'লোঁ ভিতৰত, যাতে হিলি পৰি নাযায়। এনেদৰে গুটিৰ থোকটো ভৰাই দিলোঁ আৰু হেঙিং কৰি ৰাখিম বুলি এনেদৰে ভৰালোঁ। ইমান ধুনীয়া লাগিছে গুটিকেইটা। দূৰৰ পৰা দেখিলেতো ফুলৰ দৰে লাগে, নহয়নে বাৰু? আপোনালোকে বাৰু এই গছজোপাৰ নাম জানেনে? মই কিন্তু ফাৰ্ষ্ট টাইমে দেখিছোঁ ইমান ওচৰৰ পৰা। ইমান যে ধুনীয়া গুটিকেইটা, চাওকচোন। আজি মই আপোনালোকক বেলজাম ফ্লাৱাৰ চিড কেইটামান গ্ৰ' কৰি দেখাম। এইকেইটা অৰ্ডাৰ কৰিছিলোঁ অনলাইনৰ পৰা। এনেদৰে পট এটাত গুটি চিডকেইটা দিলোঁ আৰু মাটিৰে ঢাকি থলোঁ। ইয়াৰ পৰা এসপ্তাহৰ পাছত ইয়াৰ পৰা পুলি ওলাব। আৰু মোৰ বেলকনিত ফুলি থকা ফুল কেইজোপামানৰ পৰা ডাল কেইটামান কাটিং কৰি শিপা উলিয়াবলৈ মই ইয়াৰ পৰা কাটিং কৰি লৈছোঁ। এনেদৰে মই কেইবাটাও ডাল কাটি স্পঞ্জৰ ভিতৰত ভৰাই এনেকৈ পানীত ডুবাই ৰাখিছোঁ। ঠিক তেনেদৰে এইজোপাও কাটিং কৰি একে প্ৰচেছত তেনেদৰে ভৰাই ৰাখিছোঁ। এতিয়া জুন জুলাই মাহত কাটিং কৰি গ্ৰ' কৰিবলৈ খুব ভাল, সোনকালে ইয়াৰ পৰা শিপা ওলায়। এই এসপ্তাহমানৰ পাছত ইয়াৰ পৰা শিপা ওলাব। আপোনালোকক মই ইয়াৰ আপডেট দি যাম। আপোনালোকে মোৰ ভিডিঅ' কণ্টিনিউ চাই থাকিব, দেখা পাব। আৰু পদিনাজোপাৰ পৰাও মই কাটিং কৰি কেইটামান ডাল লৈ এটা ডিবাত পানী ভৰাই লৈছোঁ, তাতে ফুটা কৰি লৈছোঁ ঢাকনখনত, আৰু ডালকেইটা এই ফুটাকেইটাত ভৰাই যাম। ডালকেইটা যাতে পানীত ডুবি লাগি থাকে, এনেদৰে ডালকেইটা পানীত ডুবাই ৰাখিম। এই ৩-৪ দিনৰ ভিতৰত ইয়াৰ পৰা শিপা ওলাবই। পদিনাৰ শিপা জলদি ওলায়। আৰু এতিয়া মই মোৰ বেলকনিত ফুলি থকা ফুলবোৰ অলপ চাওঁ। এইজোপা মোৰ ছানফ্লাৱাৰজোপা ফুলিলে। ইয়াকো মই গুটিৰ পৰা ডাঙৰ কৰি ফুল ফুলালোঁ। চাওকচোন ইমান মৰম লগা ফুলজোপা। আৰু এইজোপা মোৰ ৰজনীগন্ধা। ইমান যে ধুনীয়া সুগন্ধ, গোটেইটো মলমলাই আছে। এইবাৰে মোৰ ফাৰ্ষ্ট টাইম মোৰ বেলকনিত ৰজনীগন্ধা ফুল ফুলিছে। কলি, ইমানবোৰ কলিয়ে ভৰি আছে। আমাৰ ইয়াত এইকেইদিন অতিপাত গৰম, 38 ডিগ্ৰী টেম্পাৰেচাৰ হৈ গৈছিল। আমাৰ বাবে ইমানখিনি টেম্পাৰেচাৰে সহ্য কৰিব নোৱাৰোঁ। আন ঠাইততো ইয়াতকৈ বেছি টেম্পাৰেচাৰ হয়। তেওঁলোকে কেনেদৰে থাকে বাৰু? আমাৰ অসমত এইকাৰণে ভাল যে একেৰাহে গৰম আহিব, আকৌ বৰষুণে গোটেই ক্লাইমেটটো ঠাণ্ডা কৰি দিয়ে। এনেদৰে সকলোবোৰ ফুল চাই মেলি পাছফালৰ পৰা ওলাই আহিলোঁ। ঠিকে আছে সকলোবোৰ ফুল। ৰাতিটো বৰষুণ দিয়াৰ ফলত গছবিলাক ফ্ৰেছ হৈ গ'ল। এইজোপা চাওকচোন, বহুত দিন নুফুলাকৈ আছিল,
এতিয়া মই ইয়াক মোৰ অৰ্গেনিকভাৱে ট্ৰিটমেণ্ট কৰাৰ ফলত এয়া ফুলিছে ফুলজোপা। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব।